তিতাবৰত লাভ জেহাদৰ ঘটনা হিন্দু পৰিচয়ৰে লাভ জেহাদ কৰি পিছত ব্লেকমেইলিং যুৱতীক কৰণ আলী নামৰ যুৱকজনে নিজকে কৰণ সিং বুলি কৈ জালত পেলাইছিল যুৱতীগৰাকীক আনকি ধৰ্মান্তকৰণ নহলে প্ৰাণে মৰাৰো ভাবুকি দিছিল কৰণ আলীয়ে সম্পত্তি যুৱতীগৰাকীক এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট কৰণ আলীক চিত্ৰ আপোনালোকক এগৰাকী হৈছে কৰণ আলী যি নিজকে কৰণ সিং বুলি কৈ প্ৰেমৰ জালত পেলাইছিল এগৰাকী যুৱতীক আৰু যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিতে ইতিমধ্যে লম্পট কৰণ আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আজি তিতাবৰৰ এজনী হিন্দু ছোৱালীক নগাঁৱৰ এজন মানে মুছলিম সম্প্ৰদায়ৰ ল'ৰাই প্ৰথমতে তেওঁৰ মানে নামৰ যেটো নাম খলনি তেওঁ নিজৰ নাম খলনি কৰি কি কোৰানৰ পৰা কি কৰণ কৰিলে কৰণ কৰি পেলাই ছোৱালীজনীৰ লগত প্ৰেমৰ সম্পৰ্ক হ'ল তাৰ পিছতে তেওঁলোকে প্ৰেমৰ সম্পৰ্কটোৰ পিছত তেওঁলোকে ভয় ভাবুকিৰে তাই ধৰ্মান্তকৰণৰ কাৰণে তেওঁলোকে গোটেই মানে প্ৰক্ৰিয়াটো আৰম্ভ কৰিলে এইবিলাক কিবা কিবি কৰিলে ধৰ্মান্তকৰণ কৰিলে আৰু তাৰ পিছত ছোৱালীজনীক মানসিকভাৱে অত্যাচাৰ কৰিবলৈ ধৰিলে আৰু তেওঁলোকে পইচা পাতি ডিমাণ্ড কৰাৰ পৰা ধৰি যথেষ্ট কৰি গৈছে আৰু ইতিমধ্যে যিটো ল'ৰাই গোটেই কামটো কৰিছে তেওঁ ইতিমধ্যে এগৰাকী নে দুগৰাকী বিয়া পতা গোটেই ঘটনাটো তেনেকুৱা বুলি আমি কোৱা শুনিছোঁ